Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. নমস্কাৰ ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল দ্য লাৰ্ণিং ট্ৰী তোমালোকৰ আগত মই দশম শ্ৰেণীৰ ভূগোলৰ আমাৰ পৃথিৱী নামৰ পাঠটো আলোচনা কৰি আছিলোঁ ইতিমধ্যে আমি পৃথিৱীৰ চমু পৰিচয় মহাসাগৰসমূহৰ বৈশিষ্ট্য আৰু বিতৰণ আৰু অলৰেডি আমি মহাদেশসমূহৰ বিষয়ে তোমালোকৰ আগত আলোচনা কৰিলোঁ মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ আফ্ৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা মহাদেশৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া তোমালোকৰ আগত আমি পৃথিৱীৰ চতুৰ্থতম ডাঙৰ মহাদেশ আমি দক্ষিণ আমেৰিকাৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ আমি দক্ষিণ আমেৰিকাৰ কথা আলোচনা কৰোঁতে প্ৰথমতে আমি তাৰ চাৰিওকাষৰ কথাটো আমি জানিম যে উত্তৰে কি আছে দক্ষিণে কি আছে ইষ্টে কি আছে ওয়েষ্টত কি আছে আমাৰ এই উত্তৰে আছে আমাৰ উত্তৰ আমেৰিকা আৰু তোমালোকৰ কি আছে কেৰিবিয়ান সাগৰ এতিয়া আমাৰ দক্ষিণে কি আছে দক্ষিণ মহাসাগৰ আমাৰ উত্তৰে আছে উত্তৰ নহয় পূবে আছে আটলান্টিক মহাসাগৰ আৰু পূবে কি আছে আমাৰ প্ৰশান্ত মহাসাগৰ আছে আমি যোৱাকালি যেতিয়া উত্তৰ আমেৰিকাৰ কথা আলোচনা কৰিছিলোঁ তেতিয়া আমি কৈছিলোঁ যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক আমাৰ কেৰিবিয়ান সাগৰে পৃথক কৰিছে বুলি কৈছোঁ আজি সেই দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকা কিহে পৃথক কৰিছে ওপৰ ফালে উত্তৰ আমেৰিকা আছে এই কেৰিবিয়ান সাগৰে পৃথক কৰিছে আৰু আমাৰ এই নৰ্থ টু সাউথ ইয়াৰ পৰা ইয়ালৈ আমি সকলোৱে জানো ওপৰত নৰ্থ তলত সাউথ ইয়াৰ দৈৰ্ঘ্য কিমান 7200 কিলোমিটাৰ ডিসটেন্স আৰু আমাৰ ইষ্টৰ পৰা ওয়েষ্টলৈ মানে পূবৰ পৰা পশ্চিমলৈ কিমান আছে 5120 কিলোমিটাৰ ডিসটেন্স আছে আৰু আমাৰ এই মহাদেশখন দেখিবলৈ এটা আমাৰ কি উলুটা ত্ৰিভুজৰ দৰে আমি নিশ্চয় দেখোতে লক্ষ্য কৰিছো এই মহাদেশখন কি দেখিবলৈ আমাৰ এটা উলুটা ত্ৰিভুজৰ দৰে এই মহাদেশখন আমাৰ যেনেকৈ নৰ্থ পুল সাউথ পুল যেনে আমি সাধাৰণতে ইষ্ট পুল ওয়েষ্ট পুল বুলি নকওঁ তথাপিও আমাৰ এটো ওয়েষ্ট পুলত আছে ওয়েষ্ট পুলত আমাৰ প্ৰতিখন মহাদেশৰ এটা জিওগ্ৰাফিক্যালি যেটো অৱস্থান আছে প্ৰতিখন মহাদেশৰ ক্ষেত্ৰতে আছে আৰু এই দক্ষিণ আমেৰিকাৰ ক্ষেত্ৰতো এটা জিওগ্ৰাফিক্যালি অৱস্থান আছে এই জিওগ্ৰাফিক্যালি অৱস্থানটো কি নৰ্থ সাউথ ইষ্ট ওয়েষ্ট মানে দক্ষিণ আমেৰিকা যিখন মহাদেশ সেইখন নৰ্থৰ কিমান ডিগ্ৰীৰ পৰা সাউথৰ কিমান ডিগ্ৰীলৈ আছে ইষ্টৰ কিমান ডিগ্ৰীৰ পৰা ওয়েষ্টৰ কিমান ডিগ্ৰীলৈ আছে এতিয়া আমি এই নৰ্থৰ যিখন সাউথ আমেৰিকা মহাদেশ নৰ্থৰ কিমান ডিগ্ৰীৰ পৰা আছে নৰ্থৰ 12 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা আছে উত্তৰ অক্ষাংশৰ পৰা তোমালোকৰ কিমান আছে 55 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ আছে আৰু আমাৰ পূবৰ কিমানৰ পৰা আছে 35 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাৰ পৰা আমাৰ 81 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখালৈ আছে 81 ডিগ্ৰী
পশ্চিম দ্ৰাঘিমা ৰেখালৈ আমাৰ এই দক্ষিণ আমেৰিকা মহাদেশখন বিস্তৃত হৈ আছে। এতিয়া আমি দক্ষিণ আমেৰিকাৰ অৱস্থিতিৰ কথা গম পালো। এই দক্ষিণ আমেৰিকাখনৰ ওপৰ চাইডটো তোমালোকে দেখিলে ক'বা যে ওপৰ চাইডটো আমি সকলোৱে জানো উত্তৰৰ চাইডে আমি বহল, যথেষ্ট বহল দেখিছাই নহয়, আৰু তলৰ চাইডে কি আমাৰ জোঙা টাইপৰ আৰু বহলটো কম। আৰু এই মহাদেশখনৰ মুঠ মাটিকালি হৈছে 18 নিযুত বৰ্গ কিলোমিটাৰ। আৰু এই পৃথিৱীৰ স্থলভাগৰ মুঠ তোমাৰ কিমান 11.9% ঠাই আগুৰি আছে। আৰু আমি এই মহাদেশখন ভাৰত এখন দেশ হৈছে, ভাৰততকৈ 6 গুণ ডাঙৰ, 6 গুণ ডাঙৰ। আৰু এই মহাদেশখনত টোটেল 12খন দেশ আছে, আৰু 3খন এনে দেশ আছে যি আন দেশৰ অধীনস্থ। মানে কি আন দেশৰ ইয়াত মানে কি তলত আছে। এই দেশকেইখনৰ ভিতৰত প্ৰথম দেশ আহে ফকলেণ্ড, ই ব্ৰিটেইনৰ আণ্ডাৰত আছে। ইয়াৰ পিছতে আহিব ডজহীন জৰ্জৰিয়া, ইও ব্ৰিটেইনৰ আণ্ডাৰতে আছে। ইয়াৰ পিছতে আহিব ডজহীন চেণ্ডবিচ, ইও ব্ৰিটেইনৰ আণ্ডাৰতে আছে। আৰু ইয়াৰ পিছতে আহিব তোমালোকৰ ফ্ৰেঞ্চ গুৱানা। এই দেশখনো তোমালোকৰ নামটোৰ পৰা আমি গম পাইছো কাৰ আণ্ডাৰত আছে, ফ্ৰান্সৰ আণ্ডাৰত আছে। আৰু এই দক্ষিণ আমেৰিকা মহাদেশখনৰ জনসংখ্যা হৈছে 407 নিযুত, মানে 407 নিযুত। আৰু ইয়াৰ জনসংখ্যাৰ ডেনচিটি মানে ঘনত্ব কিমান আছে 21.4 পাৰ বৰ্গ কিলোমিটাৰত 21 জন থাকে। আৰু এই যি আমাৰ 407 নিযুত আছে, এই 7 নিযুত আমাৰ যেতিয়া ৱৰ্ল্ডৰ জনসংখ্যাৰ লগত কম্পেয়াৰ কৰিম, ই কিমান আছে ৱৰ্ল্ডৰ জনসংখ্যাৰ 5.7% ৱৰ্ল্ডৰ জনসংখ্যা এই আমাৰ দক্ষিণ আমেৰিকাৰ মহাদেশতে থাকে। আমি 12খন দেশ থকা বুলি গম পালো। এই 12খন দেশৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ ব্ৰাজিল হ'ল তোমালোকৰ ছবিটো আঁকিলে গম পাবা, আটাইতকৈ ডাঙৰ এইখিনিতে আছে ব্ৰাজিল। ইয়াৰ পিছতে আমাৰ আৰু এখন অন্যতম দেশ আছে ভেনিজুৱেলা। এইখিনিতে আছে আমাৰ কি ভেনিজুৱেলা। এইখিনিতে ব্ৰাজিল, এইখিনিতে ভেনিজুৱেলা। ইয়াৰ পিছতে আহিব আমাৰ কলম্বিয়া, আটাইতকৈ ইম্পৰ্টেণ্ট দেশ কলম্বিয়া। এইখিনিতে আছে আমাৰ এই দেশখন কলম্বিয়া। আৰু ইয়াৰ পিছতে আহিব আমাৰ ইকুৱেডৰ। ইকুৱেডৰ এখন সৰু দেশ দক্ষিণ আমেৰিকাৰ, এইখিনিতে আছে ইকুৱেডৰ। ইয়াৰ পিছতে আহিব আমাৰ পেৰু এখন সৰু দেশ। আৰু আমাৰ আৰু এখন সৰু দেশ আছে যিখন আমাৰ দীঘলীয়াকে আছে, এইখিনিৰ পৰা এইখিনিলৈ, এইখিনি কয় চিলি। ইয়াৰ পিছতে আমাৰ আহিব বডোভিয়া, এনেকে আছে
বিয়াৰ। ইয়াৰ পিছতে আহিব আমাৰ কংগাৰু। এইখিনিতে এখন সৰু হিচাপত আছে, এইখিনিতে আমাৰ আছে কংগাৰু। ইয়াৰ পিছতে আমাৰ আহিব এইখিনি, যিখন এইখিনি হ'ল এইখিনি আমাৰ আৰ্জেণ্টিনা। আৰ্জেণ্টিনা। এতিয়া আমি এই আমাৰ দক্ষিণ আমেৰিকাৰ দেশসমূহৰ বিষয়ে গম পালো। দক্ষিণ আমেৰিকাৰ আমি দেশসমূহৰ বিষয়ে গম পোৱাৰ পিছত এতিয়া ইয়াৰ আমি পাহাৰ পৰ্বত আদিৰ বিষয়ে গম পাম। দক্ষিণ আমেৰিকাখন পাহাৰ পৰ্বতে ভৰা এখন মহাদেশ, প্ৰাকৃতিক সম্পদে ভৰা এখন মহাদেশ। এই মহাদেশখনৰ কথা আমি পাহাৰ পৰ্বতৰ কথা ক'বলৈ যাওঁতে আমাৰ প্ৰথমতে আহিব এণ্ডিছ পৰ্বতমালা, যি পৃথিৱীৰ আটাইতকৈ বিস্তৃতভাৱে থকা এটা পৰ্বতমালা। এই পৰ্বতমালাটো ক'ত আছে? আমাৰ দক্ষিণ আমেৰিকা মহাদেশৰ আমাৰ ৱেষ্টত আছে, পশ্চিম দিশত আছে। এনেকুৱা দিশত আছে এণ্ডিছ পৰ্বতমালা। এই পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে একানকাগুৱা। ই দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ ওখ শৃংগ। ইয়াৰ উচ্চতা প্ৰায় ৭,০২০ মিটাৰ। এই দক্ষিণ আমেৰিকাৰ এই এণ্ডিছ যি পৰ্বত বিস্তাৰিত হৈ আছে, এণ্ডিছ পৰ্বতটো ইয়াৰ কিমান কিলোমিটাৰ বিস্তাৰিত হৈ আছে? ৮,০০০ কিলোমিটাৰ বিস্তাৰিত হৈ আছে। আৰু ইয়াৰ পৰ্বতমালাৰ বিষয়ে ক'বলৈ যাওঁতে বিভিন্ন পৰ্বতমালাৰ এই মহাদেশত আছে। ইয়াৰ আৰু এটা অন্যতম পৰ্বতমালা আছে, যিটো কষ্টৰেছ পৰ্বতমালা বুলি কয়। কষ্টৰেছ পৰ্বতমালা। এই দুটা হৈছে দক্ষিণ আমেৰিকা মহাদেশৰ ইম্পৰ্টেণ্ট পৰ্বতমালা। ইয়াৰ পিছতে আমি এই মহাদেশখনৰ নদ নদীৰ বিষয়ে জানিম। এই মহাদেশখনৰ নদ নদীৰ বিষয়ে ক'বলৈ যাওঁতে বিশ্বৰ আটাইতকৈ ডাঙৰ নদী কি? আমি সকলোৱে জানো, আমাজন নদী এই দক্ষিণ আমেৰিকা মহাদেশতে পোৱা যায়। আমাজন নদীখন এনেকে বিস্তাৰিত হৈ আছে, পূবৰ পৰা পশ্চিমলৈ বিস্তাৰিত হৈ আছে। এইখনৰ নদীৰ নাম হৈছে আমাজন নদী। ই বিশ্বৰ আটাইতকৈ ডাঙৰ বা বৃহৎ নদী। ইয়াৰ উপৰিও এই মহাদেশত আৰু বিভিন্ন ধৰণৰ নদী আছে। এইবোৰ হৈছে অৰিনিক, পাৰানা, পেৰাগুৱে আদি বিভিন্ন ইম্পৰ্টেণ্ট নদী। ইয়াৰ পিছতে আমি আহিম এই মহাদেশৰ হ্ৰদসমূহৰ বিষয়ে। এই মহাদেশৰ হ্ৰদৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথমতে আমি ক'ব লাগিব টিটিকাকা। এই হ্ৰদটো ইমান মানত অৱস্থিত হৈ আছে, এইখিনি মানত। এই হ্ৰদটোৰ নাম হৈছে টিটিকাকা। টিটিকাকা। এই হ্ৰদটো হৈছে বিশ্বৰ আটাইতকৈ উচ্চতম হ্ৰদ। এই হ্ৰদটো বিশ্বৰ আটাইতকৈ উচ্চ স্থানত থকা হ্ৰদ। ইয়াৰ পিছতে আমি এই মহাদেশৰ মৰুভূমিৰ কথা ক'বলৈ যাওঁতে দুই প্ৰকাৰৰ মৰুভূমি পাওঁ এই মহাদেশত, উষ্ণ মৰুভূমি আৰু নাতিশীতোষ্ণ মৰুভূমি। এই উষ্ণ মৰুভূমিৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট মৰুভূমিখন হৈছে তোমালোকৰ আটাকামা মৰুভূমি। কি মৰুভূমি? আটাকামা। আটাকামা মৰুভূমি। আৰু আমি নাতিশীতোষ্ণ মৰুভূমিখনৰ কথা ক'বলৈ গ'লে আমি পাটাগনিয়া এই মৰুভূমিখনৰ কথা উল্লেখ কৰিব লাগিব। এই দুখনেই হৈছে
দক্ষিণ আমেৰিকাৰ মোষ্ট ইম্পৰ্টেণ্ট মৰুভূমি বুলি ক'ব পাৰি। ইয়াৰ পিছতে আমি জলপ্ৰপাতৰ কথা ক'ব লাগিব। জলপ্ৰপাতৰ কথা ক'ব লাগিব। এই জলপ্ৰপাতটোৰ নাম হৈছে এনজেলি জলপ্ৰপাত। এনজেলি জলপ্ৰপাত। এই জলপ্ৰপাতটো আমাৰ ভেনিজুৱেলা দেশখনত আছে। ই হৈছে বিশ্বৰ আটাইতকৈ উচ্চতম জলপ্ৰপাত। আৰু ইয়াৰ পিছতে আমি আটাইতকৈ দীঘল জলপ্ৰপাতটো হ'ল ইগুয়েজু ফল। ফল মানে জলপ্ৰপাত। ইগুয়েজু ফল এইটো হৈছে আটাইতকৈ দীঘল জলপ্ৰপাত। আৰু এই মহাদেশখনৰ আমাৰ দক্ষিণ আমেৰিকা মহাদেশখনৰ বিশ্বৰ আটাইতকৈ ডাঙৰ এক্টিভ ভলকেনো যি জাগ্ৰত আগ্নেয়গিৰি, ইয়াৰ নাম কি? অজৌ চডল চোলাডো। মাজত হাইফেন দি দিবা। চোলাডো এইটো হৈছে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ইম্পৰ্টেণ্ট ভলকেনো বা আগ্নেয়গিৰি। ইয়াৰ উপৰিও এই মহাদেশখনত বিভিন্ন ঘাঁহনি পোৱা যায়। এই ঘাঁহনিসমূহৰ নাম হৈছে পাম্পাছ, কেম্পাছ, লনোজ। পাম্পাছ বহুত ইম্পৰ্টেণ্ট এইটো। পাম্পাছ, কেম্পাছ, লনোজ। পৰীক্ষাত এইবিলাকৰ প্ৰশ্ন কেনেকৈ আহে? হোৱাট ইজ পাম্পাছ, হোৱাট ইজ লনোজ, সেনেকৈ আহিব। এতিয়া আমি এই দক্ষিণ আমেৰিকাৰ মহাদেশখনৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। ইয়াতকৈ আৰু অধিক কথা জানিবলগীয়া থাকে। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে এই কথাখিনিয়ে মই যথেষ্ট বুলি ভাবোঁ। আৰু তোমালোকৰ ইয়াৰ পৰা যদি কিবা জানিবলগীয়া কথা থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা। মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আজিলৈ এই দক্ষিণ আমেৰিকাৰ ক্লাছটো সামৰণি মাৰিলোঁ। ধন্যবাদ।